সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত বিশেষ কাৰণবশতঃ এখনি আমি প্ৰেছ মিট এখন দিবলগীয়া হ'ল আৰু মোৰ লগত আছে আমাৰ অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ উপসভানেত্ৰী মাননীয় ৰেখা দাস বড়ো বাইদেউ আৰু লগত আছে আমাৰ মিডিয়া চেলৰ আশা ডেকা আৰু ছ'চিয়েল মিডিয়াৰ ৰীমা ডেকা আৰু মোৰ শ্ৰদ্ধাৰ সংবাদ মাধ্যমৰ বন্ধুসকল। আপোনালোকৰ সকলোৰে অৱগত আমি যোৱা 23 এপ্ৰিলতো এনেকুৱা এটা কাৰ্যসূচী লৈছিলোঁ আমি মহিলাসকলৰ, অকল ভাৰতীয় জনতা পাৰ্টীৰ মহিলাসকলেই নহয়, আমি সচেতন মহিলাসকলক লৈ আমি 6খন জিলাৰ অন্তৰ্গত মহিলাসকলক লৈ নাৰী শক্তি বন্দন সংশোধনী অধিনিয়ম যিখন বিধেয়ক যোৱা 17 তাৰিখে প্ৰধানমন্ত্ৰী মহোদয়ে সদনত সেইখন উত্থাপন কৰিছিল। কিন্তু কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু তেওঁ বিদ্ৰোহযুত যি বিৰোধী দল, এই বিৰোধী দলে যিখন বিধেয়ক তাৰমানে গ্ৰহণ কৰিলে ৰাজনৈতিকভাৱে মহিলাসকলক আগুৱাই লৈ যাব পাৰি, তেনেকুৱা এখন বিধেয়ক তেওঁলোকে মানে বন্ধ কৰাৰ উদ্দেশ্যে এটা ষড়যন্ত্ৰ কৰি য'ত 2/3 মানে তাত সমৰ্থন লাগে তাত তেওঁলোকে মানে তাত বিৰোধিতা কৰি কি কৰিলে, সেই বিধেয়কখন গ্ৰহণ কৰাত বাধাৰ সৃষ্টি কৰিলে আৰু যাৰ ফলত আজি সচেতন আমাৰ মহিলাসকলে অকল অসমতেই নহয় গোটেই ভাৰতবৰ্ষত ৰাজনৈতিকভাৱে যিসকল মানে সচেতন মহিলা বা সকলোতে আগভাগ লৈ আছে তেনেকুৱা মহিলাসকলে কাৰ্যসূচী মানে আমাৰ আন্দোলন ধৰণৰ কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হ'লোঁ। আমি যোৱা 23 তাৰিখত জন আক্ৰোশ মহিলা সমদল এটি উলিয়াইছিলোঁ, আপোনালোকে জানে সেইখিনি কথা। আমি আমাৰ খানাপাৰা খেলপথাৰৰ পৰা আৰম্ভ কৰি আমি গণেশ উদ্যানলৈ সেইটো যাত্ৰা আৰম্ভ কৰিছিলোঁ। আমি বহুতখিনি মহিলা, আমাৰ প্ৰায় 30,000ৰো অধিক মহিলা তাত অংশগ্ৰহণ কৰিছিল। এইটো স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছিল, ভাল এটা সমৰ্থন পাইছিলোঁ আমি সকলোৰে। গতিকে তেনেকুৱা এটা মানে আন্দোলনৰ পিছতো আমি আকৌ এটা অহা 28 তাৰিখত এটা আমি কাৰ্যসূচী ল'ব বিচাৰিছোঁ, যাতে আমি ৰাজনৈতিকভাৱে মহিলাসকলে অধিকাৰ আমি পাব পাৰোঁ। গতিকে সেই কাৰ্যসূচীটো হ'ল মহিলা আক্ৰোশ জোৰ সমদল। আমি সেই জোৰ সমদলটো আমি আৰম্ভ কৰিম বেলতলাস্থিত বনগাঁও খেলপথাৰৰ পৰা আৰম্ভ কৰিম আৰু বেলতলা বিহুতলী ফিল্ডলৈ আমি সেই যাত্ৰাটো আৰম্ভ কৰিম। সেইদিনাখন আমি বহুত মানে বেলেগ জিলাৰ পৰা তেনেকৈ ধৰণৰ আমাৰ মহিলা আমি ইয়াৰ পৰা আমি অনাৰ ব্যৱস্থা কৰা নাই। আমি গুৱাহাটীৰ যিসকল মহিলা আছে, সচেতন মহিলা বা আমাৰ দলৰ যিসকল মহিলা মৰ্চাৰ কাৰ্যকৰ্তা আছে, সকলোকে লৈ আমি সেই কাৰ্যসূচীটো আমি আবেলি আমি 5 বজাত আমি ইয়াত আৰম্ভ কৰিম। গতিকে সেইখিনি আমি সকলোকে এই চেগতে আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ, সকলো মহিলাই যাতে সেইদিনাখন আমাৰ লগত থাকি অংশগ্ৰহণ কৰি আমাৰ কাৰ্যসূচীটো সফল কৰে, আমাৰ এইটো এটা উদ্দেশ্য। আৰু তাতকৈ আমি এটা দুখেৰে কওঁ, এনেকুৱা এটা কাৰ্যসূচী, এইবিলাক কাৰ্যসূচী ল'ব লগা হোৱাটো আমাৰ কাৰণে আজিৰ সময়ত আচলতে দুৰ্ভাগ্যজনক, য'ত নেকি আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰে মহিলাসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, সবলীকৰণ কৰাৰ ক্ষেত্ৰত, ৰাজনৈতিকভাৱে তেওঁলোকক আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্টখিনি মানে দুয়োখন চৰকাৰে যেনেধৰণে কাম কৰি গৈছে। এই ক্ষেত্ৰত আজি যদি চাওঁ, আমাৰ বিভিন্ন সভা-সমিতিয়েই হওক বা যোৱা নিৰ্বাচনত যিসকল ভোটাৰ আছিল, এই ভোটাৰৰ ভিতৰত মহিলা ভোটাৰৰ সংখ্যা আমি অধিক দেখিবলৈ পাইছিলোঁ। আৰু তাৰ বাবে জনসংখ্যাভাৱেও যদি চাওঁ, আমি এতিয়া আমাৰ মহিলা আৰু পুৰুষ বুলি যদি চাওঁ, আমি তেতিয়াহ'লে 50-50%। গতিকে তেনে ক্ষেত্ৰত আজি ইমান ৰাজনৈতিকভাৱে মহিলাসকল সজাগ সচেতন হোৱাৰ পিছতো নিৰ্বাচনৰ ক্ষেত্ৰত যিখিনি আমি অধিকাৰ পোৱাৰ কাৰণে আমাৰ এই চৰকাৰে ব্যৱস্থা হাতত লৈছিল, এই ক্ষেত্ৰত বিৰোধীয়ে যিটো কৰিলে, তেওঁলোকে ভাবিছে নেকি অকল ভাৰতীয় জনতা পাৰ্টীৰ মহিলাসকলৰ কাৰণেহে এইটো সুবিধা হ'ব, 33% ৰিজাৰ্ভেশ্যন হ'লে অকল ভাৰতীয় জনতা পাৰ্টীত লাগি থকা মহিলাসকলে সেইটো সুবিধা পাব বুলি তেওঁলোকে ভাবিছে নেকি? আচলতে যদি সেইটো হয়, আচলতে মানে গোটেই ভাৰতবৰ্ষৰ সকলো দলৰ, ৰাজনৈতিক দলৰ মহিলাসকলৰ কাৰণে এইটো এটা সুবিধা হ'ব। এই কথাটো তেওঁলোকে জানিও আচলতে নাজানে বুলি মই ক'ব নিবিচাৰোঁ, জানে তেওঁলোকে, জানি শুনিও কিছুমান তেওঁলোকে এটা চিন্তা কৰিছে কি নহয়, যদি এই বিলখন যদি গ্ৰহণ কৰা হয়, তেতিয়াহ'লে হয়তো এই বিৰোধী দলকেইটাৰ ৰাজনৈতিক জীৱনটোৰ মানে শেষ হৈ যাব। তেনেকুৱা ধৰণৰ ভৱিষ্যতে তেওঁলোকে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো তেনেকুৱা ধৰণৰ আগভাগ ল'ব নোৱাৰিব। তেনেকুৱা ক্ষেত্ৰত তেখেতসকল শংকিত হৈছে। আৰু এই যিটো তেওঁলোকে ভোটদান প্ৰক্ৰিয়া যিটো চলিছিল যোৱা 17 তাৰিখত, এই ক্ষেত্ৰত তেওঁলোকে বিধি পথালি বুলিয়েই মই একেষাৰে কৈছোঁ, এটা মানে কূটনৈতিক ষড়যন্ত্ৰ কৰি তেওঁলোকে বিধি পথালি দি এই বিলখন মানে গ্ৰহণ কৰাত বাধা প্ৰয়োগ কৰিছিল। আৰু তেনে ক্ষেত্ৰত আমি কৈছোঁ, আমি নাৰী শক্তি
গতিকে আমি যে পুৰুষ আৰু মহিলা বুলি কোনো আমি লিংগ ভেদ কৰি ক'বলৈ যোৱা নাই। আজি সকলো ক্ষেত্ৰত মহিলাসকলো আগবাঢ়ি গৈছে, সকলোৱে জানে। তেনে ক্ষেত্ৰত ৰাজনৈতিকভাৱেও আমাৰ পৌৰসভা বা পঞ্চায়তত আমাৰ 50-50% ৰিজাৰ্ভেশ্যন আৰু মানে 33 ৰিজাৰ্ভেশ্যন হ'লে তাৰমানে এনেকুৱা হ'ব, আমাৰ য'ত য'ত যোগ্য মহিলা আছে চিট ৰিজাৰ্ভেশ্যন কৰিলেই নহ'ব, তাত পুৰুষো কিছুমানে নিৰ্বাচন খেলিম বুলি আশা কৰি থাকে। গতিকে ইতিমধ্যে তেনেকুৱা ধৰণৰ হৈয়ে আহিছে। গতিকে পুৰুষসকলে য'ত যেনেকৈ যদি ৰিজাৰ্ভেশ্যন হয় তেতিয়া মহিলাসকলৰ সংৰক্ষণৰ ক্ষেত্ৰত কোনেও বাধা দিব নোৱাৰে। তাত মহিলাৰ কাৰণে সংৰক্ষণ হ'লে তাত মহিলাই চান্স পাব। কিন্তু সেইটো কাৰণতেই তাৰমানে আমি আশা ৰাখিছিলোঁ মহিলাসকলে এতিয়া ইমানখিনি আগবাঢ়ি গৈছে। বৰ্তমানো আমি আজি আন্দোলন কৰি পেলাই কিন্তু সুবিধাটো ল'ব বিচৰা নাই। 33 ৰিজাৰ্ভেশ্যনটো আমি আন্দোলন কৰি মহিলাই এটা সুবিধা ল'ব বিচৰা নাই। কিন্তু কংগ্ৰেছ বা সেই বিৰোধীয়ে যিটো ব্যৱস্থা কৰিলে সেই ব্যৱস্থাটোক আমি গৰিহণা দিছোঁ আৰু তেওঁলোকৰ যিটো মানে ব্যৱস্থা সেই ব্যৱস্থাটো গৰিহণা দিয়াৰ কাৰণে আচলতে আমি একত্ৰিত হৈ এই মানে ব্যৱস্থাটো হাতত মানে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'বৰ কাৰণে বাধ্য হৈছোঁ। আৰু আপোনালোকে জানে এইটো 23 তাৰিখত ইয়াৰ মানে যোৱা 2023ত ইয়াৰ স্বাক্ষৰ হৈছিল সকলোৱে জানে, কিন্তু 24ত আকৌ নিৰ্বাচন হৈছিল। কিন্তু ইয়াত চেঞ্চাছ আৰু ডিলিমিটেশ্যনৰ কথা থাকে। কংগ্ৰেছে এইটো এটা কৈ আছে 23ত যে গ্ৰহণ কৰা হৈছিল, স্বাক্ষৰ হৈছিল, তাৰপিছত কিয় নকৰিলে এই কথাটো তেওঁলোকে এটা দেখুৱাইছে। কিন্তু যদি চাওক 17 চনতো চেঞ্চাছ হৈছিল, 17 চনত চেঞ্চাছ হৈছিল, হয় বাইদেউ, 71 চনত চেঞ্চাছ হৈছিল আৰু 72ত ডিলিমিটেশ্যন হৈছিল, 71ত হৈছিল চেঞ্চাছ। তেতিয়া কিন্তু কংগ্ৰেছৰ চৰকাৰ, তেওঁলোকেতো এটা 5 দশক এটা ধুনীয়া সুবিধা পাইছিল। তেতিয়াহ'লে তেওঁলোকে কিয় নকৰিলে সেইটো? তাৰমানে তেওঁলোকৰ মহিলাসকলক আগবঢ়াই নিয়াৰ যিটো মানসিকতা এইটো নাই। কংগ্ৰেছৰ সময়ত 71 চনত চেঞ্চাছ, 72ত ডিলিমিটেশ্যন, তেতিয়া ধুনীয়া দীঘলীয়া সময় এটা পাইছিল। তাৰপিছতো তেওঁলোকে সেই কামখিনি নকৰি এতিয়া আমাৰ মানে প্ৰধানমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিছিল 24ত নিৰ্বাচনৰ কাৰণে এটা প্ৰচেছৰ কাৰণে সেইটো কাম নহ'ল, কিন্তু 26ত কৰিম বুলি প্ৰতিশ্ৰুতি দি প্ৰধানমন্ত্ৰী মহোদয়ে সেইটো 26ত আৰম্ভও কৰিলে, ঠিকমতে প্ৰতিশ্ৰুতি মতে কাম কৰিছিল। কিন্তু তাত তাৰমানে তেওঁলোকৰ এটাই কংগ্ৰেছৰ কথা হ'ল কি তেওঁলোকৰ মানসিকতা মহিলাক তেওঁলোকে আগবাঢ়ি যাব দিব নোৱাৰে। তেওঁলোকৰ ইচ্ছা সেইটো নাই, সদিচ্ছা নাই ক'ব লাগিব এইটো কথা। আৰু সদিচ্ছা নাই কাৰণে তেওঁলোকে এইবাৰ বিধি পথালি দি এই বিলখন বন্ধ কৰি য'ত নেকি বাধ্য কৰিছে আজি আমি সচেতন মহিলাসকলে ওলাই আহি এনেকুৱা ধৰণৰ কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হৈছোঁ।